2024 চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চায়তসমূহ ভংগ কৰা হৈছিলে। এতিয়া 2025 চনৰ এপ্ৰিল মাহ, প্ৰায় 13 মাহ লাগিলে বিজেপি চৰকাৰখনক পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিবৰ কাৰণে। মই আচৰিত পালোঁ। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে হিচাপ কৰি উলিয়াইছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 18 বাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন তেখেতে কালিলৈ পাতিম, পৰহিলৈ পাতিম কৰি আছিলে। আৰু আমি উপায়হীন হৈ পেলাই 6 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু মই ইলেকশ্যন কমিশ্যনাৰক নিশ্চয় ধন্যবাদ দিম যে অন্ততঃ আমি ন্যায়ালয়ৰ দৰ্জা খটখটোৱাৰ আগতেই তেখেতসকলে অনিচ্ছা সত্ত্বেও পঞ্চায়ত নিৰ্বাচনটো ঘোষণা কৰিছে। কিন্তু মই ইলেকশ্যন কমিশ্যনক এটা কথাত সঁচাকৈ ধন্যবাদ দিব লাগিব যে তেখেতে কৈছে যে অত্যন্ত স্বচ্ছভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতসকল বদ্ধপৰিকৰ। আৰু মই আশা কৰিম যে কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ ইলেকশ্যন কমিশ্যনে নজৰ ৰাখিব আৰু গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰাক সন্মান জনাই আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও এই পঞ্চায়ত নিৰ্বাচনত সকলো ধৰণৰ সৰ্বাতোপ্ৰকাৰৰ আৰু বিধিগতভাৱে আমি সহযোগিতা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আমি এই কথা আমি ইলেকশ্যন কমিশ্যনকো জনাইছোঁ যে আপুনি যিমানেই স্বচ্ছতা দেখুৱাব, যিমানেই ভালভাৱে নিৰপেক্ষভাৱে নিৰ্বাচনটো অনুষ্ঠিত কৰিব, সিমানেই সমান্তৰালভাৱে আমি সহযোগিতা আগবঢ়াম। আৰু আমি ৰাইজৰ যি ধৰণৰ নিৰ্বাচন বিগত সময়বিলাকত অসমত হৈছে, আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত যিধৰণে স্বচ্ছ আৰু নিৰপেক্ষতা আমি ৰক্ষা কৰিছিলোঁ, সেই স্বচ্ছতা আৰু নিৰপেক্ষতা এই নিৰ্বাচনতো ৰক্ষা কৰিব বুলি আমি অত্যন্ত আশাবাদী। আৰু এষাৰ কথা মই ক'ব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিহেতু ইলেকশ্যন অনুষ্ঠিত হ'ল, আপোনাৰ 11 মে'ত ভোট গণনা হ'ব, তাৰ পাছত যাতে জিলা পৰিষদ কোনে গঠন কৰিব, আঞ্চলিক পৰিষদ কোনে গঠন কৰিব, মেম্বাৰ কিনা বেচা কেনেকৈ হ'ব, এই কথাবিলাকৰ এখন মায়াজাল বনাই পেলাই শপত গ্ৰহণৰ দিনটো যাতে পিছুৱাই নাথাকে। মই ভাল পালোহেঁতেন যে 11 মে'ত ভোট গণনা হ'ব, ইমান তাৰিখে জিলা পৰিষদবিলাক গঠন হ'ব, ইমান তাৰিখে আঞ্চলিক পঞ্চায়ত গঠন হ'ব, ইমান তাৰিখে পঞ্চায়ত গঠন হ'ব। এই ধৰণৰ সিদ্ধান্তবিলাকো যদি চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচন আয়োগে এতিয়াই দি দিয়ে, মই ভাবোঁ তেতিয়াহ'লে আচল যিটো স্বচ্ছতা, আচল যিটো নিৰপেক্ষতা, সেইটো বাহাল ৰখাত নিৰ্বাচন আয়োগ সফল হ'ব। কাৰণ সেই ডেটকেইটা দিব লাগিছিলে ফিক্স, কাৰণ অলৰেডি 1.5 বছৰ 13 মাহ পিছুৱাই গ'ল। এতিয়া যদি জিলা পৰিষদৰ মেম্বাৰ 2টা গোটাব লাগে কাৰণে, আঞ্চলিকৰ মেম্বাৰ গোটাব লাগে কাৰণে, পঞ্চায়তত মেম্বাৰ গোটাব লাগে কাৰণে যদি পাছত কাৰচাজি কৰি পেলাই সেই দিনবিলাক অগা পিছা কৰি থাকে, সেইটো ৰাইজে আঘাত পাব। আৰু আমাৰ চৰকাৰ যেতিয়া আছিলে, UPA চৰকাৰৰ দিনত মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী থাকোঁতে, তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী থকা সময়ত আমি যিটো আঁচনি প্ৰৱৰ্তন কৰিছিলোঁ MGNৰেগা, সেইটো বিজেপি চৰকাৰে মুখেদি স্বীকাৰ নকৰিলেও কৰ্মক্ষেত্ৰত দেখাই দিলে যে কংগ্ৰেছৰ সেই ঐতিহাসিক MGNৰেগা আঁচনিখন, বহুত আঁচনি বিজেপি চৰকাৰে বাতিল কৰাৰ পাছতো MGNৰেগাখন চলাই থাকিবলৈ বাধ্য হ'ল। অৰ্থাৎ গ্ৰাম্য অৰ্থনীতিৰ সাবলীকৰণত ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ অধ্যক্ষতাত কি ধৰণে MGNৰেগাই দেশৰ গ্ৰামাঞ্চলৰ মানুহক সহায় কৰিলে, সেইটো বিজেপিয়ে যোৱা সময়ছোৱাত স্বীকাৰ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে MGNৰেগাৰ নামত জব কাৰ্ড দি পেলাই জব গেৰাণ্টি যিটো দিয়া হৈছিলে যে গাঁৱৰ সাধাৰণ দুখীয়া নিচলা মানুহখিনিয়ে যাতে অন্ততঃ বছৰত 100টা দিনৰ কাম পায়, সেই জব গ্যাৰাণ্টি কিন্তু বিজেপি চৰকাৰৰ দিনত ধোঁৱা চাঙত উঠিলে। আপুনি এতিয়া জব কাৰ্ড হোল্ডাৰবিলাকৰ হাতত নাপায়। বিজেপি চৰকাৰৰ অধীনত থকা দালাল আৰু ঠিকাদাৰৰ ঘৰত
এতিয়া যদি CM ভিজিলেন্সে গৈ ৰেট মাৰে দম দম জব কাৰ্ড পাব। এতিয়া যদি আপুনি পঞ্চায়ত ছেক্ৰেটাৰীক সোধে যে এজন জব কাৰ্ড হোল্ডাৰৰ দৈনন্দিন হাজিৰাটো কিমান, দৈনিক মজুৰি কিমান, এজন পঞ্চায়ত ছেক্ৰেটাৰীয়ে নাজানে। কেলৈ নাজানে? সেইটোৰ লগত তেওঁলোকৰ লেনদেন নাই, ঠিকাদাৰে কাম কৰি আছে জব কাৰ্ডৰ নামত। দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত কৈছিলে যে যিটো MGNৰেগাৰ দৈনিক মজুৰি 249 টকা, সেইটো বঢ়াম বুলি কৈছিলে। বঢ়াম বুলি কৈ 7 টকা বঢ়ালে। 249 টকাটো MGNৰেগাৰ দৈনিক মজুৰি 256 টকা হ'ল। কোন মানুহে অসমত দিনটো কাম কৰি 256 টকাৰ কাৰণে MGNৰেগাত এতিয়া কাম কৰি জীৱন বৰ্তাই থাকিব পাৰিব? চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি কৈ 250 টকাত ৰখাই দিলে। MGNৰেগা আমি পাৰ্লিয়ামেণ্টতো কৈ আছো যে এতিয়া ন্যূনতম 400 টকা, ন্যূনতম 400 টকা MGNৰেগা মজুৰি কৰিবৰ কাৰণে আমি কৈ আছো। গতিকে এতিয়া এই কথাবিলাকো, কাৰণ পঞ্চায়তখন গঠন হোৱাৰ লগে লগে আমি জানো যে 1100 কোটি টকা পুঁজি অব্যৱহৃত হৈ আছে, সেইখিনি খৰচ হ'ব। কিন্তু MGNৰেগাৰ জব কাৰ্ডবিলাক যে ঠিকাদাৰ দালালৰ ঘৰত যে দম দম হৈ পৰি আছে, আৰু 256 টকা পইচা হোৱাৰ কাৰণে যে দৈনিক মজুৰি ৰাইজে যে এই আঁচনিখনৰ প্ৰতি, কাৰণ মনমোহন সিং ডাঙৰীয়া সময়ত হোৱা 2049 টকা এতিয়া 2025 চনত মাত্ৰ 7 টকা বঢ়াই গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি আমাৰ যিটো চিন্তা আছিলে সেইটোক তেওঁলোকে যে প্ৰেৰণা দিব নিবিচাৰে, আগুৱাই নিব নিবিচাৰে, এইটো বিজেপিয়ে প্ৰমাণ কৰিছে। গতিকে বন্ধুসকল, মই বেছি কথা নকওঁ। মই আশা কৰিম যে চৰকাৰে আৰু নিৰ্বাচন আয়োগে আলোচনা কৰি এই নিৰ্বাচনটোৰ পৰৱৰ্তী যিখিনি ডেট, ৱাৰ্ড পঞ্চায়ত প্ৰেচিডেণ্টৰ শপত গ্ৰহণ, আঞ্চলিক চেয়াৰমেনৰ শপত গ্ৰহণ, জিলা পৰিষদ চেয়াৰমেনৰ শপত গ্ৰহণ আৰু নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ, এই গোটেই কথাবিলাক এটা নিৰ্ণায়ক সিদ্ধান্ত দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আজি যিহেতু পুনৰবাৰ খতম কৰি দিয়া প্ৰসংগটো আকৌ উলিয়াইছে, তেওঁ অপশক্তি খতম কৰিব লাগিব, কি ক'ব এই ক্ষেত্ৰত? চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত আজি 2 দিন ধৰি মই শুনি আছোঁ, মই খতম কৰি দিম, মই আমুকক খতম কৰি দিম, মই তামুকক খতম কৰি দিম। মই তেখেতক কেইটামান পৰামৰ্শ দিব বিচাৰিছোঁ যে আপুনি যদি মুখ্যমন্ত্ৰী হিচাপে সঁচাকৈ আপোনাৰ সামৰ্থ্য আছে, তে আপুনি অসমৰ নিবনুৱা সমস্যাটো খতম কৰক। নিবনুৱা মুক্ত কৰিম বুলি আপোনাৰ যিটো আপুনি খতম কৰি ভাল পায়, নিবনুৱা সমস্যাটো আমাৰ কাৰণে ভয়াৱহ সমস্যা। এতিয়া প্ৰায় 34 লাখতকৈ বেছি অসমত নিবনুৱা আছে, ডাঙৰ সমস্যা, সংস্থাপনহীনতা। গতিকে আপুনি নিবনুৱা সমস্যা খতম কৰক, বানপানীৰ সমস্যাটো খতম কৰক, গৰাখহনীয়া সমস্যা খতম কৰক, আৰু আপোনাৰ সোঁৱে বায়ে থকা মানুহবিলাকে চলাই থকা চিণ্ডিকেটটো খতম কৰক। উমৰাংচু চিণ্ডিকেট খতম কৰক, লিডু মাৰ্ঘেৰিটা চিণ্ডিকেট খতম কৰক, গাঁৱত থকা কেঁচা ৰাস্তাবিলাক পকা কৰি পেলাই গাঁৱত কেঁচা ৰাস্তা খতম কৰি দিয়ক। আপুনি ক'ত লাগি আছে? আপুনি আমুকক মাৰিম তামুকক, এজন মুখ্যমন্ত্ৰী গণতন্ত্ৰ সংবিধানৰ নামত শপত লৈ আপুনি অসমত নিৰক্ষৰতাটো খতম কৰক। নিৰক্ষৰতাবিহীন অসম, সকলো মানুহ যাতে স্বাক্ষৰ হয়, যাতে আমি ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই অসমত নিৰক্ষৰতা খতম কৰি দিলে। গতিকে আপুনি খতম কৰিবলগীয়া আশা কৰ্মী আন্দোলন কিয় কৰি আছে? আশা কৰ্মী সমস্যাটো খতম কৰক। অংগনাবাদী কৰ্মী আন্দোলন কৰি আছে, জলমিত্ৰই আন্দোলন কৰি আছে, টেটৰ টিচাৰে আন্দোলন কৰি আছে, গাঁওবুঢ়াসকলে আন্দোলন কৰি আছে, পঞ্চায়তৰ GRS সকলে আন্দোলন কৰি আছে। এই সমস্যাবিলাক খতম নকৰে কেলে? অসমৰ মানুহৰ কাৰণেতো মোৰ মতে আচল সমস্যা হিমন্ত বিশ্ব শৰ্মা, কাৰণ তেখেতে যিবিলাক প্ৰকৃত সমস্যা সেই সমস্যাবিলাক তেখেতৰ চকুত নপৰে। সেইকাৰণে মই আপোনাক কৈছোঁ, কৰ্মচাৰীসকলে আন্দোলন কৰিছে OPS লাগে বুলি, তে OPSটো দি দিয়ক, কৰ্মচাৰীসকলৰ সমস্যা খতম হৈ যাব।
ধন্যবাদ। আপোনাৰ কেনেকৈ সাজু হৈছে পঞ্চায়ত নিৰ্বাচনত আপোনাৰ কংগ্ৰেছ দল বা আপোনাৰ কেনেকৈ সাজু হৈছে? চাওক, যোৱা লোকসভা নিৰ্বাচনত আমি অসমত ৭৫ লাখ ভোট পাইছিলোঁ। তাত আমি ডিব্ৰুগড়ৰ ভোটটো যোগ কৰা নাই। আৰু এইবাৰ এতিয়া যিটো 1,80,36,382 জন ব্যক্তিয়ে ভোটদান কৰিব। 1,80,36,382। আমি যোৱাবাৰ কুকুৰাঝাৰ পাৰ্লিয়ামেণ্ট, ডিফু পাৰ্লিয়ামেণ্ট মিলাই ডিব্ৰুগড় পাৰ্লিয়ামেণ্ট বাদ দি ৭৫,000 ভোট কংগ্ৰেছ দলে পাবলৈ সক্ষম হৈছিলে। আজি ৭৫ লাখ ভোট আমি যোৱাবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে পাইছোঁ। আজি মই আপোনালোকক এটা ভৱিষ্যতবাণী কৰি থলোঁ। যোৱাবাৰো মই কৈছিলোঁ যে আমি ৮০ লাখ ভোট পাম লোকসভা নিৰ্বাচনত। এইটো বাইট আপোনালোকৰ গীত আছে। আমি ডিব্ৰুগড়ৰ ভোটটো যদি যোগ কৰোঁ আমাৰ ৭৯ লাখ হয়। আজি মই আপোনালোকক কৈ থলোঁ, যিদিনাখন ভোট কাউণ্টিং হ'ব 11 মে'ত, এই আপোনাৰ 11 মে'ত যেতিয়া ভোট গণনা হ'ব আপোনালোকে চাব, আমি 7খন জিলাত এইবাৰ পঞ্চায়ত নহয়, পাহাৰত আৰু বিটিআৰত, সেই 7খন জিলাৰ ভোটটো বাদ দিওঁ আমি ৮০ লাখ ভোট পাবলৈ গৈ আছোঁ। একেবাৰে কমেও 1,80,00,000 ভিতৰত আমি কংগ্ৰেছ দলে অকলে ৮০ লাখ ভোট পাবলৈ গৈ আছোঁ। আপুনি নিৰ্বাচন যিদিনা কাউণ্টিং হ'ব সেইদিনাখন আবেলি আপোনালোকক আকৌ লগ পাম, তেতিয়া আপোনালোকে হিচাপটো মিলাই চাব। বিৰোধী ঐক্য মঞ্চ কি হ'ব এইবাৰ পঞ্চায়তত? বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ সিদ্ধান্ত জিলাবিলাকক জনাই দিছোঁ যে আমাৰ জিলা কংগ্ৰেছসমূহক আমি এইবাৰ APCCয়ে, আপোনালোকে শুনিও ভাল পাব যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ষমতা হাতত ৰখা নাই, কেৱল পৰ্যবেক্ষক আৰু প্ৰচাৰক। এইবাৰ APCC কাম হৈছে পৰ্যবেক্ষণ কৰা আৰু নিৰ্বাচনৰ প্ৰচাৰত জিলাসমূহক প্ৰাৰ্থীসকলক সহায় কৰা। আমি সম্পূৰ্ণ প্ৰাৰ্থী বাছনিৰ ক্ষমতা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বাছনি ব্লক কংগ্ৰেছতে শেষ হ'ব। জিলা কংগ্ৰেছে পৰ্যবেক্ষকহে দিব পাৰিব, হস্তক্ষেপ কৰিব নোৱাৰে। আৰু জিলা পৰিষদৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে পৰ্যবেক্ষক পঠাব, কিন্তু আমি প্ৰদেশ কংগ্ৰেছে হস্তক্ষেপ নকৰোঁ। জিলা কংগ্ৰেছতে এইবাৰ জিলা পৰিষদৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। আৰু আমাৰ এতিয়ালৈকে মোৰ হাতত থকা খবৰ মতে, এতিয়ালৈকে মোৰ যিটো খবৰ আহিছে, আমাৰ প্ৰায় যি 21,000 আমাৰ যি ৱাৰ্ড আছে, আপোনাৰ গোটেইবিলাক ৱাৰ্ডত আমাৰ ইতিমধ্যে প্ৰাৰ্থী সাজু হৈছে। আপোনাৰ গোটেইবিলাক জিলা পৰিষদত আমাৰ আবেদনকাৰী ওলাইছে, গোটেইবিলাক আঞ্চলিক পঞ্চায়তত আমাৰ আবেদনকাৰী ওলাইছে। তাৰ ভিতৰত আমি স্কুটিনিৰ দিনাখনলৈকে বাট চাব লাগিব। গতিকে আমাৰ দল সম্পূৰ্ণ প্ৰস্তুত আৰু আমি আশাবাদী যে ৰাইজৰ মনত যিবিলাক ক্ষোভ আছে, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি, আজি যি ধৰণে পৰীক্ষা এটাৰ পাছত এটা পিছুৱাই দিবলগীয়া হৈছে, প্ৰশ্ন কাকত ফাদিল, যি ধৰণে APSC কেলেংকাৰীটোক লৈ মুখ্যমন্ত্ৰী আপোচ কৰিছে, যি ধৰণে চিণ্ডিকেটৰ নামত বয় বস্তুৰ দাম বাঢ়িছে, এই কথাবিলাক ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ মাজেদি কংগ্ৰেছ দলক সহায় কৰাৰ লগতে ৰাইজে চৰকাৰখনৰ বিৰুদ্ধেও শক্তিশালী প্ৰতিবাদ কৰিব, এইটো মই আশা কৰোঁ। হ'ব।